ভৰলুমুখ আৰু শান্তিপুৰৰ মাজত আজি নিৰ্মীয়মান উৰণ সেতুখনৰ শুভ উদ্বোধন হ'ল। এই উৰণ সেতুখনে শান্তিপুৰ আৰু ভৰলুমুখৰ যিটো মাজত ৰেল ক্ৰছিং আছিলে আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ কাষত এই ৰেল ক্ৰছিংটো থকা কাৰণে বহু ৰেল পাৰ হৈ যায়। শিক্ষাৰ্থী এম্বুলেন্স আদিও সময়মতে পাৰ হ'ব নোৱাৰিছিলে। আজি ৰাজ্য চৰকাৰে ৯৯ কোটি টকা খৰচ কৰি এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে আৰু এই উৰণীয়া সেতুখন আমি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ সাংসদ দীনেশ গোস্বামী ডাঙৰীয়াৰ নামত আমি উৎসৰ্গা কৰিছোঁ। এই সেতুখনত আপোনালোকে দেখাৰ দৰে ইয়াতে শান্তিপুৰৰ পৰা 2 লেন হ'ব, ভৰলুমুখলৈকে নামি যোৱা ৰাস্তাটো 1 লেন হ'ব। আকৌ আমি এলিভেটেড কৰিডৰ দি শান্তিপুৰলৈকে উভতি অহা ৰাস্তাটো 1 লেন হ'ব, 1.5 লেন হ'ব। কিন্তু শান্তিপুৰৰ পৰা যদি আমি ভৰলুমুখ বা কামাখ্যালৈকে যাওঁ বা আমি শুক্লেশ্বৰলৈকে যাওঁ, আমি মিডল পইণ্টলৈকে 2 লেন পাম। ভাৰতীয় ৰেলৱেৰ লগত কথা বতৰা পাতি এই সেতুখন ডিজাইনিং কৰা হৈছিলে। 15 মাহৰ ভিতৰত এই সেতুখন লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াইছে, যিটো সাধাৰণতে সম্ভৱ নহয়। মই লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাইছোঁ আৰু শান্তিপুৰ ভৰলু এই সমগ্ৰ ৰাইজকো আজি মই উৰণ সেতুখনৰ কাৰণে অভিনন্দন জনাইছোঁ। বহুত আগত আমি 24 মাহৰ সময় আছিলে, 15 মাহতে ইয়াৰ নিৰ্মাণ শেষ হৈ যায়। আজি এইটোতো ৰাজ্যসভাৰ চহীৰ কাৰণে এতিয়া যিহেতু স্কুলো হৈ গ'ল, এই গোটেই প্ৰজেক্টখিনি কমপ্লিট হৈ গ'ল। নেক্সট সোণাৰাম ফিল্ডখনৰ ওপৰত আমি চকু দিম। 10 তাৰিখে গধূলি চাইকেল ফেক্টৰীখন বিহু পাবগৈ। কিন্তু যদি ইলেকশ্যনো চলি থাকে আমি মিটিং নকৰোঁ, খুলি দিম, যাতে ৰাইজে বিহুৰ সময়ত তাক ব্যৱহাৰ কৰিব পাৰে। মডেল কোড অফ কণ্ডাক্ট হ'লেও মিটিং নকৰাকৈ খুলি দিয়াত কোনো আপত্তি নাথাকে। গতিকে আমি ডিপাৰ্টমেণ্টত সিদ্ধান্ত লৈছোঁ, যদি নিৰ্মাণ সম্পূৰ্ণ হৈ যায় আমি মিটিঙৰ কাৰণে অপেক্ষা নকৰোঁ, ৰাইজক খুলি দিম, যাতে বিহুৰ বতৰটোত ৰাইজে ট্ৰেফিক জামৰ পৰা মুক্তি পাব পাৰে। আমাৰ চাওক, আপোনালোকে প্ৰশ্ন সুধিলেও কোনে টিকট পাব কোনে টিকট নাপাব কোনেও ক'ব নোৱাৰে। এই কথাটো কেন্দ্ৰীয় সংসদীয় বোৰ্ডে ঠিক কৰিব। য'ত য'ত এটা নাম আছে তাত কোৱাত অসুবিধা নাথাকে, কিন্তু এইবিলাক জেগাত এটা নাম নাই। চেণ্ট্ৰেল গুৱাহাটীত আমাৰ 12জন কেণ্ডিডেট আছে আৰু গোটেইকেইজন ষ্ট্ৰং কেণ্ডিডেট। গতিকে ইয়াতে মুখ্যমন্ত্ৰীয়ে নাম এটা বা হিণ্টছ এটা আপোনালোকক দিব নোৱাৰে, সেইটোও ক'ব নোৱাৰোঁ, কাৰণ ইয়াতে এজিপিৰো এজন ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছে। গতিকে এজিপিয়ে পাবনে বিজেপিয়ে পাব, নেক্সট 4-5 দিনত এইটো ওলাই যাব। কিন্তু আকৌ বিজেপিৰ কোনে পাব বা এজিপিৰ কোনে পাব, এজিপিৰ কোনে পাব ক'ব পৰা যায়, কিন্তু বিজেপি হলেতো ক'ব পৰা নাযাব। এতিয়া আমাৰ প্ৰদেশ ইলেকশ্যন কমিটিৰ মিটিং আছে, য'ত আমি পেনেল বনাব লাগে। সেই কামটো আজিয়ে হৈ যাব। আজি NDA যিখন বৈঠক সেইখন ৰাজ্যসভাৰ স্বাক্ষৰ।